কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ BA আৰু MA থাৰ্ড ছেমিষ্টাৰ যিসকল শিক্ষাৰ্থীৰ বৰ্তমানে পৰীক্ষা চলি আছে তেওঁলোকৰ থাৰ্ড পেপাৰৰ যিটো পৰীক্ষা 29/5/2024 তাৰিখে হ'ব লগা আছিল সেইটো বেয়া বতৰৰ কাৰণে পষ্টপন কৰা হৈছিলে। তো সেই পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব সেইকাৰণে হয়তো বহুতো শিক্ষাৰ্থী অধীৰ আগ্ৰহেৰে বাট চাই আছে। হয়তো বহুতে ভাবিব যে পিছত হ'ব চাগে পৰীক্ষাটো, গতিকে মই পিছলৈ নটিফিকেশ্যন ওলালে পিছত পঢ়িম। তো সেই সম্পৰ্কে মই এটা খুব গুৰুত্বপূৰ্ণ খবৰ ইয়াত দিব ওলাইছোঁ, যিটো খবৰ ৱেবছাইটত এতিয়াও দিয়া নাই, হয়তো আপোনাৰ 2-এদিনতে দিব। তো মই হোৱাটছএপ গ্ৰুপত আমাৰ যিজন কোঅৰ্ডিনেটৰ ছাৰ তেওঁ মানে ৰেজিষ্ট্ৰাৰৰ মহোদয়ক মানে সুধিছিলে যে পৰীক্ষাটো কেতিয়া হ'ব, তেওঁ কি ৰিপ্লাই দিছিলে। তো সেই সম্পৰ্কে মই এই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। তো ইয়াত যিহেতু এই বস্তুটো মানে এই হোৱাটছএপ গ্ৰুপৰ পৰা পাইছোঁ, গতিকে কোনেও এইটো কণ্ট্ৰভাৰ্চিত নানিব যে যিহেতু ৱেবছাইটত দিয়া নাই এইটো 2-এদিনত দিব। আপোনাৰ ভালৰ কাৰণে দিছোঁ যাতে আপুনি খবৰটো গম পাই সেইমতে পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকে। কাৰণ হয়তো আপুনি নাজানিলে এইটো আপুনি ভাবিব যে পিছত পৰীক্ষা হ'ব, পিছত আপোনাৰ সময় কম পাব। গতিকে মই সেইকাৰণে আপোনালোকক ভালৰ কাৰণে জনাই দিছোঁ, কোনেও এইটো কণ্ট্ৰভাৰ্চি নকৰিব। আশা কৰোঁ আপোনালোকৰ ভাল হ'ব, গতিকে শেষলৈকে ভিডিঅ'টো চাব। তো এইটো চাব পাৰিছে আমাৰ ছাৰে এনেকৈ সুধিছিলে, প্লিজ ডিক্লেয়াৰ দ্য ডেট অফ পষ্টপন্ড এক্সাম চুন ছাৰ, লাৰ্ণাৰ্ছ আৰ কলিং আছ এভৰি মিনিট। তো তেওঁ মানে হেৰি ছাৰক সুধিছিলে এনেকৈ, ৰেজিষ্ট্ৰাৰ ছাৰক, যে আপোনালোকে পষ্টপন কৰা এক্সামৰ ডেটটো সোনকালে দিয়ক, প্ৰত্যেক মানে শিক্ষাৰ্থীয়ে আমাক বাৰে বাৰে কল কৰি আছে। তো তেতিয়া ৰেজিষ্ট্ৰাৰৰ মহোদয়ে এনেকৈ ৰিপ্লাই দিছে যে দ্য নটিফিকেশ্যন উইল বি পাব্লিছ টুমৰো, দ্য এক্সাম মে হেল্ড অন দ্য নেক্সট ছানডে ডেট ইজ অন 9/6/2024। অৰ্থাৎ এই নটিফিকেশ্যনটো হয়তো অতি সোনকালে অহাকালি মানে 3 তাৰিখ ওলাব পাৰে, কিন্তু পৰীক্ষাটো কেতিয়া হ'ব 9/6/2024, অৰ্থাৎ অহা দেওবাৰে। তো এইটো আছিলে গুৰুত্বপূৰ্ণ নটিফিকেশ্যন, আপোনালোকে হয়তো 2 দিনত পাবই। গতিকে এইটোলৈ কোনেও যাতে বিতৰ্ক নকৰে ৱেবছাইটত নাই বুলি, আপোনালোকৰ ভালৰ কাৰণে দিছোঁ। গতিকে আপোনালোকে সেইমতে পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকক। এনেকুৱা ইনফৰমেশ্যন আৰু পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব। থেংক ইউ।